মিচিং বানে কামাঙৰ 33তম অধিৱেশন 2005 চনৰ 24, 25, 26 মাৰ্চ তাৰিখে আলিমুৰ বেবেজীয়া বৰ্ষামুখত অনুষ্ঠিত হৈছিল। তেতিয়াই আমি মিচিং সমাজৰ আৰ্থ সামাজিক আৰু ৰাজনৈতিক আৰু যিবিলাক আধ্যাত্মিক বিষয় আছিলে, পৰম্পৰা যিবিলাক আছিলে, এই সম্পৰ্কে আমি আলোচনা কৰি আমি এই সম্পৰ্কে বিশদ আলোচনা কৰি আৰু আমাৰ এটা জাতীয় ক্ষেত্ৰ নিৰ্মাণৰ কাৰণে আমি 2024 অভিযান বুলি 2024 মিছন বুলি আমি এটা কাৰ্যসূচী হাত লৈছিলোঁ। আৰু এই সম্পৰ্কে আমি অসমৰ বিভিন্ন অঞ্চলত আমি মাণ্ডলিক পৰামৰ্শ সভা আমি অনুষ্ঠিত কৰিছিলোঁ আৰু পৰামৰ্শ আমি গ্ৰহণ কৰি এই পৰামৰ্শসমূহৰ ভিত্তিত আমি এটা ড্ৰাফ্ট আমি তৈয়াৰ কৰিছিলোঁ। সেই ড্ৰাফ্টটো 2015 চনৰ 31 জানুৱাৰী আৰু 1 ফেব্ৰুৱাৰী তাৰিখে আমি গোৱামুখত আমি এটা জাতীয় অধিৱেশন আমি অনুষ্ঠিত কৰিছিলোঁ। তাত আমাৰ মিচিং সমাজৰ বিভিন্ন ৰাজনৈতিক নেতা আৰু আমাৰ যিবিলাক বুদ্ধিজীৱী আছিলে আৰু জ্যেষ্ঠ নাগৰিক আছিলে আৰু জাতীয় সংগঠনৰ প্ৰতিনিধিৰ অংশগ্ৰহণে আমি এটা এই ড্ৰাফ্টটোৰ আলোচনা কৰিছিলোঁ। আৰু ড্ৰাফ্টটো আলোচনা কৰি আমি বিভিন্ন ধৰণৰ আমাৰ পৰম্পৰাগত বিষয়বিলাক আৰু সাংস্কৃতিক বিষয়বিলাকৰ ওপৰত আমি আলোচনা কৰি এটা আমি গোৱামুখ ডিক্লেৰেশ্যন, গোৱামুখ ঘোষণা বুলি এটা আমি জাতীয় কৰ্মসূচী আমি ঘোষণা কৰিছিলোঁ। এই জাতীয় কৰ্মসূচীৰ ভিত্তিত আমি আমাৰ কাম কৰি আছোঁ আৰু জাতীয় ক্ষেত্ৰ এটা আমি ইতিমধ্যে আমি প্ৰতিষ্ঠা কৰিছোঁ। গোৱামুখৰ ওচৰত প্ৰায় 400 বিঘা মাটি ভূমি সামৰি এটা জাতীয় ক্ষেত্ৰ। এই জাতীয় ক্ষেত্ৰতে আমাৰ সৰ্ববৃহৎ মোৰং নিৰ্মাণ কৰা হ'ব আৰু আমাৰ যিবিলাক বিষয় আছে এই বিষয়সমূহে কৰ্মশালা অনুষ্ঠিত কৰি আমাৰ নতুন প্ৰজন্মক আমি সজাগ কৰাৰ কাৰণে, আমি প্ৰশিক্ষিত কৰাৰ কাৰণে এটা কেন্দ্ৰীয় প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰা হ'ব আৰু তাত চেণ্ট্ৰেল লাইব্ৰেৰী এটা আমি স্থাপন কৰা হ'ব। আৰু সেই লাইব্ৰেৰীত আমাৰ এতিয়ালৈকে যিমানবোৰ পুথি, আলোচনী বা স্মৃতিগ্ৰন্থ প্ৰকাশ হৈছে এইসমূহ তাত সংগ্ৰহ কৰি আমি তাত ৰাখিম। এইটো যিকোনো সময়ত তেওঁলোকে আহি পঢ়িব পাৰিব আৰু অকল কিতাপ আকাৰতে নহয়, তাত ডিজিটেলাইজ ভাৰ্চনটো সংস্কৰণ আমি যাতে পৃথিৱীৰ যিকোনো অঞ্চলৰ পৰাই আমাৰ যিটো নেটৱৰ্কৰ জৰিয়তে বা ৱেবছাইটৰ জৰিয়তে তেওঁলোকে চাব পাৰিব। ৰিচাৰ্চাৰসকলে যিসকলে গৱেষণা কৰিছে তেওঁলোকে গৱেষণা কৰিব পাৰিব। এই ধৰণে আমি এটা জাতীয় আমাৰ ডাইৰেক্টিভ প্ৰিন্সিপল, জাতীয় কৰ্মসূচী যে সকলো মিচিং লোকে এইটো ফ'ল' কৰিব লাগিব, অনুসৰণ কৰিব লাগিব আৰু সেইমতে চলিব লাগিব বুলি আমি এটা জাতীয় ঘোষণা আমি প্ৰকাশ কৰিছোঁ। আৰু তাৰ ভিত্তিতে আমি এতিয়া আমাৰ সমাজৰ সকলো শ্ৰেণীক আমি সচেতন কৰা, সজাগ কৰাৰ কাৰণে আমি কৰ্মশালাবোৰ অনুষ্ঠিত কৰিছোঁ। আৰু এই কৰ্মশালা ইতিমধ্যে আমাৰ 4ৰ্থ পৰ্যায় আৰু 4ৰ্থ পৰ্যায়ত আজি আমি গুৱাহাটীত আমি এই কৰ্মশালা কৰিবলৈ উপস্থিত হৈছোঁ। Stay informed, stay ahead. News NE 365.